নমস্কাৰ বন্ধুবান্ধীসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুবান্ধীসকল আজিৰ ভিডিঅ'টো হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DE পৰা যিটো এডভাৰ্টাইজমেণ্ট মুকলি হৈছে এছিষ্টেণ্ট টিচাৰ LP আৰু এছিষ্টেণ্ট টিচাৰ UP। তো ইয়াতে দিয়া আছে টোটাল 5,550টা পোষ্ট। তাৰে ইয়াতে লোৱাৰ প্ৰাইমাৰী 3,800টা পোষ্ট আৰু আপাৰ প্ৰাইমাৰী 1,750টামান পোষ্ট। ইয়াতে টোটাল পোষ্ট হৈছে 5,550টা। যিসকলে টেট পাছ কৰি আছিলে সিহঁতৰ কাৰণে এই এডভাৰ্টাইজমেণ্টটো মুকলি হৈছে। হয় বন্ধুবান্ধীসকল, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াতে আপোনালোকৰ দৰমহাটো দিছে 14,000 পৰা 70,000 প্লাছলৈকে গ্ৰেড পে থাকিব। নেশ্যনেলিটি কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসম, অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এজ লিমিট দিছে বন্ধুবান্ধীসকল 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সন পাই যাব বন্ধুবান্ধীসকল এক ছাৰ্ভিচৰ কাৰণে 2 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, SC ST আৰু ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ আৰু PWD 10 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেক্সন পাই যাব। তো বন্ধুবান্ধীসকল যিসকলে পাছ কৰি আছিলে টেটৰ তো সিহঁতৰ কাৰণে এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছে। 5,550টা পোষ্ট আছে। এইটো ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে আপোনালোকে আবেদন কৰিব লাগিব। যিসকলে পাছ কৰি আছিলে ইমান দিনলৈকে 2021-21ত যিটো টেট পৰীক্ষা হৈছে তাৰে ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বন্ধুবান্ধীসকল। পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যনটো ভাগ কৰি দিছে। এডভাৰ্টাইজমেণ্টটো মই লিংক দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। এছিষ্টেণ্ট টিচাৰ যিটো LP ইয়াতে দিছে যে 50% মাৰ্ক ছিনিয়ৰ ছেকেণ্ডাৰী যিটো হাই ছেকেণ্ডাৰী আছিলে আপোনালোকৰ, আৰু 2 ইয়াৰ ডিপ্ল'মা যিটো DLED ডিপ্ল'মা বুলি কোৱা হয় এইটো আছে LPৰ কাৰণে। আৰু UP কাৰণে আপাৰ প্ৰাইমাৰীৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু 2 ইয়াৰ ডিপ্ল'মা যিটো BEd DEDৰ কাৰণে যিটো আছিল। আৰু ছায়েন্স টিচাৰৰ কাৰণে আপাৰ কোৱালিফিকেশ্যন BSc আছিল। আৰু হিন্দী টিচাৰৰ কাৰণে UP অৰ্থাৎ গ্ৰেজুৱেশ্যন হিন্দীৰ ছাবজেক্ট UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ 2 ইয়াৰ ডিপ্ল'মা DED BEd ছেম একেধৰণে আছিল LP UP ছায়েন্স আৰু হিন্দী টিচাৰ। তো বন্ধুবান্ধীসকল কি ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব ইয়াতে দিছে যে কালাৰ স্কেনিং হ'ব লাগিব। সেই সকলোখিনি ডকুমেণ্ট যিটো আছে পাছপৰ্ট চাইজ ফটোগ্ৰাফী কালাৰ থাকিব লাগিব। HSLC এডমিট কাৰ্ড কালাৰিং হ'ব লাগিব। HSLC মাৰ্কশ্বিট, তাৰপিছত গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, এনি আদাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট হায়াৰ ছেকেণ্ডাৰীত, তাৰপিছত DLED যিসকলে আছে লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ LP যিসকলে LPত পাছ কৰিছে DLED, আৰু UP যিসকলে পাছ কৰিছে যিটো আপাৰ প্ৰাইমাৰী এইটো BEd মাৰ্কশ্বিট লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব যিসকলৰ আছে। ডকুমেণ্ট ছাপৰ্ট পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ ডকুমেণ্ট লাগিব, যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট যেনেকুৱা PRC থাকিলে হ'ল। চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লাগিব, যিটো আপোনালোকে পাছ কৰি আছিলে সেই ৰিজাল্টটো লাগিব। তাৰপিছত আৰু এটা বস্তু বিচাৰি স্কেনিং ছিগনেচাৰ লাগিব। আৰু আছিল ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন DEE অৰ্থাৎ যিসকলে পাছ কৰি আছিলে 2021ত সিহঁতৰ কাৰণে এই পোষ্টটো এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছে। তো আপোনালোকে আবেদন কৰিব পাৰে। লিংকটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত, তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰে আৰু এডভাৰ্টাইজমেণ্টটো চাব পাৰে। তো এইটো যিসকলে নতুনকৈ আবেদন কৰিব সিহঁতৰ কাৰণে নহয়, যিসকলে পাছ কৰি আছিলে ইমান দিন সিহঁতৰ কাৰণে আবেদন কৰিবলৈ ইয়াতে এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছে। তো বন্ধুবান্ধীসকল 5,550টা পোষ্ট নতুনকৈ মুকলি কৰি দিছে। তো আপোনালোকে যিসকলে পাছ কৰি আছিলে সিহঁতে আবেদন কৰিব পাৰে। তো বন্ধুবান্ধীসকল যিসকলে নাজানে আপোনালোকৰ বন্ধুবান্ধীসকলক শ্বেয়াৰ কৰি দিব। তো বন্ধুবান্ধীসকল আজি এই ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। নেক্সট আকৌ ভিডিঅ' লৈ আহিম। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় লেটেষ্ট আপডেট আপোনালোকে চাকৰিৰ বিষয়ে ন'টিফিকেশ্যন পাই থাকিব।